নমস্কাৰ। অসমত যি ভয়ংকৰ পৰিৱেশ চলি আছে ধুমুহাৰ প্ৰকোপত, তাৰ কাৰণে যিকেইটা ডিষ্ট্ৰিক্টত ৰেড এলাৰ্ট ঘোষণা কৰা হৈছে ইতিমধ্যে, সেইকেইখন জিলাত অহা কাইলৈ অৰ্থাৎ 29 মে' তাৰিখটোতো সকলো শৈক্ষিক প্ৰতিষ্ঠান বন্ধ থাকিব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে। জিলাকেইখন হ'ল নগাঁও, হোজাই, ৱেষ্ট কাৰ্বি আংলং, গোলাঘাট, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ। এইকেইটা জিলাত অহা 29 মে' তাৰিখে বিদ্যালয় বন্ধ থাকিব বুলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট কৰিছে। বিদ্যালয়ৰ লগত সকলো শৈক্ষিক প্ৰতিষ্ঠান বন্ধ থাকিব আৰু ইয়াৰ লগত যদি প্ৰয়োজন বোধ কৰে তেতিয়াহ'লে কনচাৰ্ণ ডিষ্ট্ৰিক্টৰ যি জিলা আয়ুক্ত আছে তেখেতৰ জিলাত যদি বন্ধৰ প্ৰয়োজন আছে বুলি ভাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ অৰ্থে, তেতিয়াহ'লে তেখেতসকলকো সেই ক্ষমতা দিয়া হৈছে। তেখেতসকলে বন্ধ ঘোষণা কৰিব পাৰিব। সদ্যহতে যিকেইখন জিলাৰ নাম গাই দিছিলোঁ, নগাঁও, হোজাই, ৱেষ্ট কাৰ্বি আংলং, গোলাঘাট, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জত বন্ধ ঘোষণা কৰা হৈছে। ধন্যবাদ।